গুৱাহাটীৰ ৮৫,০০০ পৰিয়ালক মাটিপট্টা দিম বুলি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজহুৱা ঘোষণা কৰিছিল। এই ঘোষণা কাৰ্যকৰী কৰা আৰু ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰিয়ালসমূহক মাটিপট্টা দিয়াৰ দাবীত ৩০ জানুৱাৰীৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতি আৰু ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি কয়, অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী ৰাজহুৱা মন্ত্ৰী পৃথ্বীৰাজী প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মন ডাঙৰীয়াই ঘোষণা কৰিছিল গুৱাহাটী মাটি পট্টাকৰণ সমিতি এখন অভিৱৰ্তনত যে গুৱাহাটীৰ ৮৫,০০০ মানুহ মাটিৰ পট্টা দিব। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখা পালোঁ যে আজি ৩ মাহ হ'ল চৰকাৰে কোনো ধৰণৰ মাটি পট্টা দিয়াৰ কাম আৰম্ভ কৰা নাই বা কোনো ধৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা নাই। গতিকে ইয়াৰ বিৰুদ্ধে আমি গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতি আৰু ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে চৰকাৰৰ ইয়াৰ বিৰুদ্ধে আমি অহা ৩০ জানুৱাৰীত এটা বিশাল জনজাগৰণ শোভাযাত্ৰা আমি উলিয়াম যে চৰকাৰে অনতিপলমে গুৱাহাটীৰ ৮৫,০০০ মানুহ মাটি পট্টা দিয়ক, লগতে ৰাজ্যখনৰ মাটি পট্টা দিয়ক। এই লৈ আজি আমি ইয়াত সেই উদ্দেশ্যে আমি এই সংবাদমেল আয়োজন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।